আৰম্ভ হৈ গ'ল বিজেপিৰ মাজত বিসম্বাদ শ শ লোকে কৰিলে পদত্যাগ। নমস্কাৰ সকলোকে, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টো শুনিলে বহুত বেছি ভাল পাব। এতিয়া বিজেপিৰ মাজত আকৌ বিসম্বাদ আৰম্ভ হৈছে। আনৰ ঘৰত কাজিয়া লগাই ৰং চাই ভাল পোৱা মুখ্যমন্ত্ৰীজনে এতিয়া কি কৰিব? নিজৰ ঘৰতে কাজিয়া আৰম্ভ হৈ গ'ল। চাওকচোন বাৰু, যিজন মুখ্যমন্ত্ৰীয়ে আনৰ ঘৰত কাজিয়া লগাই দিয়ে, দি পিনে তেওঁ নিজৰ ৰং চাই থাকে, এতিয়া সেইজন মুখ্যমন্ত্ৰী নিজৰ ঘৰৰ কাজিয়াখনে তেওঁ বন্ধ কৰিব পৰা নাই। বেলেগ কথা নকওঁ, প্ৰতিটো সমষ্টিটো এতিয়া গণ্ডগোল লাগিয়ে আছে প্ৰাৰ্থিত্বক লৈ। আজি ক'ব বিচাৰিছোঁ মই শিৱসাগৰ সমষ্টিক লৈ। গম পাইছে নহয়, শিৱসাগৰত যোৱাকালি কেনেকুৱা গণ্ডগোল লাগিছে। বিজেপিৰ কৰ্মীসকলে গো বেক ক'বলৈ ওলাই আহিছে, পদত্যাগ কৰিবলৈ এতিয়া সাজু হৈছে। শিৱসাগৰ সমষ্টি বিজেপিৰ দুৰ্গ, বিজেপিৰ সক্ৰিয় কৰ্মী, বিজেপিৰ সক্ৰিয় নেতা দুৰ্গ বুলি ক'লেও ভুল নহয়। মানে শিৱসাগৰ সমষ্টিটো তাততো অখিল গগৈ আছে, কিন্তু এতিয়া বিজেপি সক্ৰিয় হৈ পৰিছে, বিজেপিৰ দুৰ্গ হৈ পৰি আছে। এতিয়া সেই শিৱসাগৰ সমষ্টিটোত আমি গম পাইছোঁ, মানে শিৱসাগৰ সমষ্টিৰ বিজেপি নেতা কৰ্মীসকলে গম পাইছে শিৱসাগৰ সমষ্টিটো হেনো মানে মুখ্যমন্ত্ৰীয়ে দিব বিচাৰিছে অগপক এৰি। তাৰমানে এতিয়া মুখ্যমন্ত্ৰীৰ ওচৰত শিৱসাগৰৰ পৰা 12জন মানে প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সাজু হৈছে, কিন্তু এতিয়া দিব কাক? এজনকহে দিব পাৰিব। এতিয়া শুনিবলৈ পাইছোঁ হেনো শিৱসাগৰ সমষ্টিটো অগপক এৰি দিব। যেতিয়াই শিৱসাগৰ সমষ্টিৰ নেতা কৰ্মীসকলে শুনিলে যে শিৱসাগৰ সমষ্টিটো অগপক এৰি দিব, তাৰে পিছতে লাই গ'ল নহয় গণ্ডগোল, বিসম্বাদ আৰম্ভ হৈ গ'ল, হুলস্থুলীয়া পৰিৱেশ হৈ গ'ল। ৰাতি বিজেপি কাৰ্যালয়ত আহি পেলাই তেওঁলোকে কিবা প্ৰেৰণ কৰিলে, পত্ৰ প্ৰেৰণ কৰিছে, আৰু তাৰে সেই বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত যিজন অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা, তেখেতৰ নাম লৈ কৈছে প্ৰদীপ হাজৰিকা গো বেক, প্ৰদীপ হাজৰিকা মুৰ্দাবাদ। কিন্তু এটা মিত্ৰজোঁট আছিল, হয়নে নাই? এজিপি বিজেপি একেই আছিল, কিন্তু আজি বিজেপিৰ লগত এজিপি থকাৰ পিছত আৰু এজিপিকটো আসনখন দিব বিচাৰিছে, মিলিত হ'ব লাগিছিল। আজি বিজেপিৰ কৰ্মীসকলে ভাল পাব লাগিছিল, কিন্তু তেওঁলোকে ভাল পোৱা নাই, কাৰণ বিজেপিৰ দুৰ্গ হৈ আছে শিৱসাগৰখন। গতিকে তেওঁলোকে বিচৰা নাই এজিপিক এৰি দিয়াটো। তেওঁলোকে কৈছে আমাৰ বিজেপিৰ যিকোনো এজন কৰ্মীক দিয়ক। এতিয়া শুনিবলৈ পাইছোঁ বিজেপিৰ আটাইতকৈ মানে 12জন মান যি আছে, তাৰে ভিতৰত 1 নম্বৰতে আছে কুশল দুৱাৰী নামৰ এজন ব্যক্তি। তেওঁ হেনো শিৱসাগৰ সমষ্টিৰ পৰা খেলিব বিচাৰে বা খেলি আছে, গতিকে সেইজন ব্যক্তিক দিলে বেছি ভাল হয়। এতিয়া যিটোকে কুশল দুৱাৰী নামৰ ব্যক্তিজন বহুত বেছি সক্ৰিয় বা শক্তিশালী নেতা, গতিকে তেখেতক নিদিবলৈ আন এজন অগপক দিব বিচাৰিছে, কোনে সহ্য কৰিব? এতিয়া শুনিবলৈ পাইছোঁ যে কুশল দুৱাৰী নামৰ ব্যক্তিজনে নিৰ্দলীয়কৈ খেলিব বিচাৰিছে শিৱসাগৰত। যদি নিৰ্দলীয়কৈ খেলে তেনেহ'লে কি হ'ব বাৰু কওকচোন? বিজেপিৰ ভোটবিলাক বিভাজন হ'ব নাই? যদি বিজেপিৰ ভোট বিভাজন হয় তেনেহ'লে তাত শিৱসাগৰত কোন খেলিব? কংগ্ৰেছ বা ৰাইজৰ দলৰ যিয়ে মানে এলাইনছটো হোৱা কথা আছে, মানে মিত্ৰতা হ'বই, হ'লে ৰাইজৰ দলৰ মানে সেই শিৱসাগৰৰ পৰা কোনে খেলিব? অখিল গগৈ। অখিল গগৈ জিকাটো নিশ্চিত, অখিল গগৈ জয়ী হোৱাটো 100% নিশ্চিত। যদি 100% নিশ্চিত হয় তেনেহ'লে বিজেপিৰ এটা সমষ্টি কমি গ'ল। আৰু যদি কুশল দুৱাৰীয়ে মানে শিৱসাগৰৰ পৰা খেলিব নোৱাৰে বা নেখেলে, তেনেহ'লে তেখেতে বিচাৰিছে নাজিৰা সমষ্টিৰ পৰা। নাজিৰা সমষ্টিৰ পৰাও তেখেতে নিৰ্দলীয় হিচাপে খেলিব বিচাৰিছে কুশল দুৱাৰী। যদি নাজিৰা সমষ্টিৰ পৰা খেলিব যায় তেনেহ'লে নাজিৰা গৃহ সমষ্টিত দেৱব্ৰত শইকীয়া কংগ্ৰেছৰ জানেই সকলোৱে, কংগ্ৰেছৰ লগত মানে মিত্ৰতা হৈ আছে। দেৱব্ৰত শইকীয়া, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, তেখেত তাতে উঠি ৰজা বহি ৰজা নাজিৰা সমষ্টিত। নাজিৰা সমষ্টিৰ মানুহে দেৱব্ৰত শইকীয়াক ভাল পায়, দেৱব্ৰত শইকীয়াক আঁকোৱালি লৈছে। তেখেতৰ সেই গৃহ সমষ্টিত তেখেতে জিকিব আৰু এই নিৰ্দলীয় পাৰ্টিটো কোনোবাই জিকাব জানো? গতিকে তাতো কি হ'ব? নাজিৰা সমষ্টিতো কংগ্ৰেছ নিশ্চিত, জয়ী নিশ্চিত। শিৱসাগৰতো ৰাইজৰ দল জয়ী নিশ্চিত অখিল গগৈ, আৰু নাজিৰাতো দেৱব্ৰত শইকীয়া জয়ী নিশ্চিত। তেনেহ'লে এতিয়া বিজেপিত কি হ'ব? বিজেপিৰ এতিয়া যি ভেটি কমজোৰি হৈছে, কঁপনি উঠিছে, এইটো মানে 100% গেৰাণ্টি হৈ পৰিছে। তাৰমানে কি এইবাৰ 26ত কংগ্ৰেছ চৰকাৰ অহাটো নিশ্চিত, কংগ্ৰেছ চৰকাৰ ফাইনেল। তাৰমানে গৌৰৱ গগৈ যে মুখ্যমন্ত্ৰী হ'ব এইটো ফাইনেল হৈ পৰিছে। অকল শিৱসাগৰতে নহয়, চাৰিওফালে এতিয়া গণ্ডগোল শুনিবলৈ পাইছোঁ প্ৰতিটো সমষ্টিত। এতিয়া মানে গুৱাহাটীতো মানে শুনিবলৈ পাইছোঁ কিছুমানে পদত্যাগ কৰিব বিচাৰিছে বা নিৰ্দলীয় কৰিব ইচ্ছা কৰিছে, যদিহে তেওঁলোকে টিকট নাপায় বিজেপিৰ ফালৰ পৰা। মানে এনেকুৱা ধৰণৰ এতিয়া প্ৰতিটো সমষ্টি গৃহকণ্ডল লাগিছে। এই গৃহকণ্ডলবোৰ কি হ'ব এতিয়া? আমাৰ মুখ্যমন্ত্ৰী এতিয়া এই গৃহকণ্ডলবোৰ বন্ধ কৰিব পাৰিবনে? আমাৰ মুখ্যমন্ত্ৰীয়ে এতিয়া এই মানুহখিনি সান্তনা দিব পাৰিবনে? কি ভাবিছে? তেখেতেতো ৰাইজৰ মাজত আশীৰ্বাদ বিচাৰি গৈ আছে। ৰাইজে আশীৰ্বাদ কি হিচাপে দিব? আচলতে তেখেতে আশীৰ্বাদ বিচাৰিছে, তেওঁ উন্নয়নৰ কথা ক'ব লাগে। উন্নয়নৰ কথা নকয়, খালি আশীৰ্বাদ বিচাৰিছে। আশীৰ্বাদ কিয় বিচাৰে? তেখেতে আগতে কিবা পাপ কৰিছিল নেকি, নে কিবা বেলেগ কাম কৰিছিল যাৰ কাৰণে আশীৰ্বাদ বিচাৰিছে অসমীয়া ৰাইজৰ পৰা?
অসমবাসীৰ পৰা বাৰু যি কি নহওক এতিয়া যে বিজেপিৰ মাজত যে এটা বিসম্বাদে দেখা দিছে এই কথাটো স্পষ্ট হৈ পৰিছে তাৰমানে এইবাৰ বিজেপি চৰকাৰ নাহাটো ফাইনেল হৈ পৰিছে কংগ্ৰেছ যে আহিব হিমন্ত বিশ্ব শৰ্মা এই কথাটো স্পষ্টকৈ গম পাইছে কাৰণ এতিয়া প্ৰতিটো সমষ্টি কংগ্ৰেছৰ ভেটি মজবুত হৈ আছে কংগ্ৰেছ পূৰা মজবুত যদিও কংগ্ৰেছৰ পৰা বহুত কেইজন যাব ওলাইছে বা গৈছেও দুই এজন পদত্যাগ কৰিছে কিন্তু কংগ্ৰেছ সক্ৰিয় হৈ আছে এতিয়া আমি গম পাইছোঁ জয়ন্ত খাউণ্ড তেখেতে সিদিনাখন AGP ত্যাগ কৰি পিনে মানে মীৰা বৰঠাকুৰ বাইদেউক লগ কৰিছে এতিয়া শুনিছোঁ অহাকালি সোমবাৰে ৰাতিপুৱা দিল্লীত গৈ তেওঁ মানে কংগ্ৰেছ দল যোগদান কৰিব কংগ্ৰেছ দলত তাৰমানে সেই জয়ন্ত খাউণ্ড অহাৰ লগে লগে তাৰে মানুহখিনি এটা কথা কৈছে যে আমাৰ চাহ যিফালে যাম আমি সিফালে যাম ভৱিষ্যতে আমাৰ সিফালে কাৰণ তেখেতক এতিয়া আমি থাকিব নোৱাৰোঁ তেখেতে ইমান ভাল কাম কৰি আছে তেখেত অবিহনে আমাৰ নহয় আমাৰ কোনো নিৰ্দিষ্ট দল নাই তেখেতে যিটো দলত যোগদান কৰিব আমি সেইটো দলতে থাকিম এতিয়া চাওক তেখেত AGPৰ এজন নেতা আছিলে জয়ন্ত খাউণ্ড এতিয়া তেখেতে যেতিয়া আহি গৈছে কংগ্ৰেছটো আৰু সক্ৰিয় হৈ গ'ল আৰু শক্তিশালী হ'ল কংগ্ৰেছক জানো কোনোবা বান্ধি ৰাখিব পাৰিব তাৰমানে বিজেপিৰ এতিয়া খহনীয়া অৱস্থা গৰাখহনীয়া অৱস্থা বিজেপি যে এবাৰ উঠিব সেই আশা নাই গতিকে যিসকল কংগ্ৰেছৰ পৰা বিজেপিত গৈছে তেওঁলোকে আৰু যে আহিব পাৰিব আশা নাই এতিয়া তেওঁলোকে পস্তাই আছে কি হ'ল কি কৰিলোঁ যেনে ধৰক ভূপেন বৰা আজি তেওঁৰ খেলিবলৈ চিট নাই দিছপুৰত বোলে খেলিব নোৱাৰে সাহস নাই জালুকবাৰীত মুখ্যমন্ত্ৰী খেলিব বিহপুৰীয়া ৰাইজে নিদিয়ে নাও পইচাটো ৰঙা নদীটো আছে ৰাম ভূঞা গতিকে খেলিব ক'ত খেলিবলৈ তেখেতৰ জাগা নাই আজি তেখেতে এতিয়া বহি তাকে চিন্তা কৰি থাকে যে মই ক'ত খেলিবলৈ চিটে নাই বোলে তেওঁ নিজে কৈছে যে মোৰ খেলিবলৈ চিটে নাই যদি তেখেতে ক'ত খেলিব তেখেত বহি থাকিল যিসকলে কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে এতিয়া তেওঁলোকৰ অৱস্থা বেয়া তেওঁলোকে এতিয়া যোৱা বাটেৰে উভতি আহিব নেকি এই কথাবিলাক চিন্তা কৰিছে কিন্তু উভতি আহিলেতো গৌৰৱ গগৈ তেওঁলোকক আঁকোৱালি নলয় এতিয়া কংগ্ৰেছ শক্তিশালী হৈ আছে এইবাৰ যে চৰকাৰখন হ'ব কংগ্ৰেছ এই কথাটো এতিয়া তেওঁলোকক গম পাইছে সেইকাৰণে তেওঁলোকে গৈছে যাওক বাৰু এইবিলাক আচলতে যোৱাই ভাল হৈছে কাৰণ তেওঁলোকে হয়তো ভিতৰত বিজেপিৰ এজেণ্ট কৰি আছিল এতিয়া যোৱা ভাল হৈছে যাব লাগে এতিয়া কংগ্ৰেছখন আমাৰ শক্তিশালী হৈ আছে কংগ্ৰেছ চৰকাৰ হোৱাটো ফাইনেল